তেজপুৰত নীতিশ কুমাৰৰ দলৰ সৈতে মিত্ৰতা হোৱা জনতা দলত যোগদান কৰিছে দুগৰাকী সক্ৰিয় সদস্যই। সাংস্কৃতিক নগৰী তেজপুৰত জনতা দলৰ প্ৰাক্তন সাংসদ প্ৰয়াত ডক্টৰ পূৰ্ণ নাৰায়ণ সিংহৰ বোৱাৰী মনীষা বৰা সিংহ, জীয়াৰী ৰঞ্জিতা সিংহ দত্তই বৃহস্পতিবাৰে নিজৰ বাসগৃহতে জনতা দলৰ অসম ৰাজ্যিক সভাপতি পৰেশ নাথৰ উপস্থিতিত নীতিশ কুমাৰ দলৰ সৈতে মিত্ৰতা হোৱা জনতা দলত যোগদান কৰে। জনতা দলৰ সক্ৰিয় সদস্যৰূপে যোগদান কৰা মনীষা বৰা সিংহ আৰু ৰঞ্জিতা সিংহ দত্তক ৰাজ্যিক সভাপতিগৰাকীয়ে অসমীয়া জাতিৰ স্বাভিমান ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰি দললৈ আদৰণি জনায়। উক্ত যোগদান কাৰ্যসূচীত বিশিষ্ট সমাজকৰ্মী ৰায়মোহন সিংহ, জনতা মিত্ৰ দলৰ কাৰ্যকৰী সভাপতি বাপীৰ ৰহমান বৰভূঞা, ৰাজ্যিক সদস্য জাকিৰিয়া মজুমদাৰ, লালন বৰভূঞাৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নমস্কাৰ, মই মনীষা বৰা সিংহ। মই আজি জনতা দলত যোগদান কৰি বহুতেই সুখী হৈছোঁ। জীৱনৰ প্ৰথম ৰাজনীতি পথাৰখনত ভৰি দিছোঁ। গতিকে এই দলটোৰ কাৰণে ভৱিষ্যতে ভাল ভাল কাম কৰি যোৱাৰ বহুত আশা ৰাখিছোঁ আৰু দলটোৰ উন্নতিৰ কাৰণে সদায় কাম কৰি যাম। মই ৰঞ্জিতা সিংহ দত্ত। মই আজি নতুনকৈ জনতা দলত যোগ কৰি ইউনাইটেড জনতা দলত যোগ কৰি মই বৰ আনন্দিত, কাৰণ মই এটাই ভাবোঁ যে মই দেউতাৰ কিছু কাম কৰিব পাৰিম বুলি মই নিজৰ ওপৰত এইখিনি আশা ৰাখিছোঁ আৰু মোৰ মনৰ জোৰো আছে। মোৰ দেউতা হ'ল পূৰ্ণনাৰায়ণ সিংহ, এজন নন কংগ্ৰেছী সদস্য আছিল। তেখেতে কোনোদিন কংগ্ৰেছলৈ যোৱা নাই বা সকলো কাম PSPৰ প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টিৰ পৰা আৰম্ভ কৰি জনতা দললৈকে তেওঁ নন কংগ্ৰেছী। আৰু আমি এটাই জানো যে আমি এটা বিৰোধী পক্ষৰ পৰা অহা মানুহ আৰু আমাৰ মনতো সেইটোৱে আছে। এতিয়া খালি আমাৰ এটা কথা যে বিজেপি চৰকাৰ বৰ্তমান গঠন হৈ আছে ভাৰতবৰ্ষত, তাৰ ভিতৰত অসমতো আছে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই যিখিনি কাম কৰি আছে সেইখিনি কামক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ। তেখেতে কাম কৰিছে মোদী চৰকাৰৰ লগত লৈ পেলাই, কিন্তু আমি ভাবোঁ যে আমি যদিও সিমানখিনি কাম কৰিব পাৰিম নে নোৱাৰিম আমি নাজানো, কিন্তু আমাৰ মনৰ সাহে গাঁৱে ভূঞে সোমাই আৰু সাধাৰণ জনতাৰ মাজত আমি এনেকুৱা কিছুমান কাম কৰিম যিখিনিয়ে মোৰ পিতৃ পূৰ্ণনাৰায়ণ সিংহক পুনৰ জীয়াই দিব পাৰে। কাৰণ পূৰ্ণনাৰায়ণ সিংহৰ নিচিনা মানুহ এজন মই দ্বিতীয় আৰু অসমত দেখা নাই। ভাৰতবৰ্ষৰ কথা নকওঁ, অসমৰ কথাই ক'ম। তেখেতৰ নিচিনা এজন মানুহ মোৰ পিতৃ, কিন্তু মই গৌৰৱেৰে ক'ব পাৰোঁ যে তেখেতৰ নিচিনা এজন বিৰোধী পক্ষত থকা মানুহে ইমান কাম কৰিব পৰা মই দেখা নাই। আৰু আমি ভাবোঁ আমাৰ পৰিয়ালে এইখিনি কামক আমি আগবঢ়াই নিবলৈ বিচাৰিম। যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিম। এতিয়া বিশেষকৈ নতুনকৈ সোমাইছোঁহে, এতিয়া আমি গাঁৱে ভূঞে যাম, মিটিং কৰিম, পাব্লিকক লগ পাম, পাব্লিকক লগ পাই আমাৰ মনৰ কথা ক'ম, তাৰপিছত তেওঁলোকে আমাৰ লগত সহযোগ কৰিব। আৰু মই ক'বলৈ কি আছে, মোৰ পিতৃৰ বিষয়ে ক'বলৈ মই একো নাই। আমাৰ সভাপতি, ৰাষ্ট্ৰৰ সভাপতি, তেখেতে গোটেইখিনি কথা ক'লেই। আৰু কোৱাৰ কাৰণে মই বিশেষকৈ তেখেতকো ধন্যবাদ জনাইছোঁ, কাৰণ তেখেতেও মোৰ দেউতাক বহুত সন্মান কৰে। আৰু যিহেতু আমাৰ মনত নন কংগ্ৰেছৰ যিটো মন আছে সেই মনক আমি সদায় জীয়াই ৰাখিম বুলিয়েই ভাবিছোঁ। আমাৰ ইয়াতে এটা পুৰণি জনতা দলৰ অফিচ আছে। এইটো 2002তে যেনিবা আপোনাৰ অসম চৰকাৰৰ হেৰিৰ পৰা আমাৰ এলটমেণ্ট হৈছিলে। আমাৰ লগতে ৰেড ক্ৰছ ছ'চাইটিৰ লগতে একেদিনাই আপোনাৰ অৰ্ডাৰটো হৈছিলে। গোটেই বস্তু ডকুমেণ্টছখিনি মোৰ লগতে আছে। কিন্তু দুৰ্ভাগ্য মই আমাৰ কেন্দ্ৰটো 2-3বাৰকৈ দৰখাস্ত দিলোঁ পইচাৰ কাৰণে, আজিলৈকে 1 পইচাও নিদিলে। এতিয়া ডেলাপিটেটেড কণ্ডিশ্যন হৈ আছে। তথাপি এতিয়া দেখিছোঁ দলটো অকণমান আগুৱাই নিলেহে যোৱাৰ দিনৰ অৱস্থা পৰা তাত টনিকেল অফিচটো ঠিক ঠাক কৰিম, বাউণ্ডেৰী ৱাল মাৰিম বুলি ভাবিছোঁ। আৰু অসম চৰকাৰৰ এইটো কি যোজনা আছিলে যে এইটো মাটিৰ সেইটো বসুন্ধৰাত মই এপ্লাই কৰিছিলোঁ, তেওঁলোকে ৰিজেক্ট কৰিছিলে। মই আকৌ যেনিবা এপ্লাই কৰিছোঁ 4th ফেজত, হয়তো আমাৰ এইটো আপোনাৰ মানে ম্যাদী হ'ব। ম্যাদী হ'লে আৰু কিছু কিবাকিবি কৰিব পৰা যাব। মই লাগি আছোঁ অফিচটো অলপ ঠিক ঠাক কৰিবৰ কাৰণে, সেয়াই। কিন্তু পইচাৰ অভাৱত কৰিব পৰা নাই। সেইটোৱে আজি দুজনকৈ সক্ৰিয় সদস্য জইন কৰিছে। তেজপুৰৰ হৈ আপুনি কি ক'ব? তেজপুৰটো ধৰকচোন, আৰু মই যিহেতু জন্মসূত্ৰে তেজপুৰৰ মানুহ, এতিয়া মানে আপোনাৰ মোৰ ল'ৰা ছোৱালী কৰ্মসূত্ৰে আৰু মই দলটোৰ অসমৰ প্ৰতিনিধিত্ব কৰিছোঁ কাৰণে গুৱাহাটীৰ প্ৰাণকেন্দ্ৰ, গতিকে তাতে থাকিলে সকলোৰ লগতে নেটৱৰ্কটো চলে কাৰণে মই গুৱাহাটীত আছোঁ। কিন্তু তেজপুৰটো সঘনাই আহি থাকোঁ আৰু তেজপুৰৰ বিষয়টো মই ভালকৈয়ে জানো। গতিকে আৰু তেজপুৰত আমাৰ আছে, কমিটি আছে। তাৰপিছতে বাকী বিশেষ দ্ৰুতগতিত মানে মই যিহেতু ইয়াত সময় দিব পৰা নাই, দলটোত আমাৰ ইয়াত আগবঢ়াব পৰা নাই। আৰু ইয়াত দেখিছোঁ যিহেতু আমাৰ যিহেতু NDAত আছোঁ, ইয়াত AGP BJP ভাল হোল এটা আছেই, যেতিয়া আমি বৰ বিশেষ এটা ইয়াত গুৰুত্বটো দিয়াও নাই। আৰু বাকী য'ত যিবিলাক আমাৰ এৰিয়া আছে, য'বিলাক মাইনৰিটি এৰিয়া, য'ত যেনি আপোনাৰ BJP AGPৰ হোল নাই,
তাত তেওঁলোকৰ তাতে আমি মানে অলপ হেৰি চলাইছোঁ যাতে চৰকাৰখনক আমি আমাৰ কেণ্ডিডেট জিতিব নোৱাৰিলেও আমি চৰকাৰখনক সহায় কৰিব পাৰোঁ সেই মানসিকতাৰ দলটোত লাগিছোঁ চৰকাৰৰ মানুহখিনিৰ লগত ৰাজ্যিক সভাপতিৰ লগতো মোৰ খুবেই ভাল সম্বন্ধ আৰু চৰকাৰৰ প্ৰায়বিলাক আপোনাৰ মানে মন্ত্ৰী হেৰিৰ লগতো মোৰ ভাল সম্বন্ধ আছে যিহেতু আমি NDA লগত আছোঁ আগৰ পৰা বুলি BJP মানুহৰ লগত মোৰ এটা ভাল ৰিলেশ্যন আছে গতিকে চলি আছোঁ তেনেকৈ আৰু যদি আৰু অহা ইলেকশ্যনটোত আমাক দুই এটা চিট দিয়ে মানে য'ত তেওঁলোকৰ হ'ল নাই তেনেকুৱা জেগাত আমি জিতিব নোৱাৰিলেও অকণমান লাগিম যাতে চৰকাৰখনৰ সহায় হয় তেনেকৈ মানে মানসিকতাত লাগি আছোঁ তেনে চলি আছোঁ আৰু ইয়াত এতিয়া কমিটি অলৰেডি আছে যদিও এতিয়া মহিলা কমিটি যিহেতু নাই বাইদেউ জইন কৰিছে লগতে বোৱাৰীজনীও অতি সুন্দৰ বোৱাৰী তেওঁ জইন কৰিছে এনাৰ্জেটিক মন এটা আছে মই পিতৃতুল্য মানুহ এজন মই আজি কথা দিছোঁ তুমি মোৰ ছোৱালীৰ নিচিনা তুমি ভালকৈ লাগা দলটোক আগুৱাই না যেতিয়াই বিচৰা তেতিয়াই মই আহিম তোমাক মানে অন্তৰকৰণেদি তোমালোকক মই সহায় কৰিম বাইদেউটো মোৰ নমস্য বয়সত মোতকৈ ডাঙৰ বাইদেউ যথেষ্ট বিজ্ঞ মানুহ তেওঁ এজন মানে এগৰাকী লিখিকা আৰু দেউতাৰ কৰে মানে উত্তৰ ধিকাৰী সূত্ৰে যথেষ্টখিনি গুণৰে গুণীমান গতিকে বাইদেউক কৈছোঁ যে আপুনি যে যিহেতু এই বয়সতো আপুনি এতিয়া 70 ক্ৰছ কৰিলে এই বয়সতো এতিয়া এই বয়সত মানুহে সন্যাস লয় ৰাজনীতি বা তথাপি আপুনি ৰাজনীতি কৰিবলৈ যে আহিছে তাক মই ইয়াৰ পৰা আপোনাক নমস্কাৰ কৰিছোঁ আৰু আপুনি যেনেভাৱে আগুৱাই যাবলৈ বিচাৰে মই আছোঁ মই গতিকে মই আপোনাক সহায় কৰিম লাগক আৰু যিহেতু আপোনাৰ আপোনাৰ এটা মনত এটা হেৰি এটা আছে যে আপোনাৰ দেউতাৰ স্মৃতিত আপুনি তেজপুৰত কিবা এটা কৰিব বিচাৰিছে আই ছাপোৰ্ট মই আপোনাৰ ওচৰত আছোঁ তেনেকৈ বুলি বাইদেউক কৈছোঁ গতিকে মই যিমানখিনি পাৰোঁ বাইদেউক মই সহায় কৰিম और एक ये डायनामिक लेडी है आज ज्वाइनिंग किया है वो पुराना सिंह का बहू है वो आज ज्वाइनिंग किया है उनका बहुत आशा है नेक्स्ट का कोई समष्टि का MLA भी कैंडिडेट हो सकता है ये हमारा भी आशा है उनका भी आशा है ठीक है अभी काम कर रहा है धीरे धीरे जो काम के लिए जो रिजल्ट रहेगा उस रिजल्ट से हमारा 26 में हमारा कैंडिडेट करने के लिए आशा है और वो उनका भी आशा है देखा जाएगा ये समष्टि होगा क्या दूसरा कोई समष्टि होगा NDA का हमारा तो BJP के साथ अलायंस है जो हमारा ये मीटिंग होगा मीटिंग से निर्धारित होगा वो कौन सा समष्टि में होगा वो बाद में वो तो आप लोग को जानेगा हमारा ये जो रेडी होगा तो आज से वो बहुत काम करेगा उनका दिल का आवाज़ सुन के हम लोग इधर आया और आज से यही है असम में तेजपुर से स्टार्ट हुआ ये घर का अभियान जनता दल का ठीक है ब्यूरो रिपोर्ट NC मीडिया আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেশ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ খাহি আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ